নমস্কাৰ আপুনি চাই আছে গাঁও চহৰ জিলাৰ খবৰ মই জয়ন্ত মাধৱ গোস্বামী এই মুহূৰ্তত আৰম্ভণিতে জনাইছো এটা ব্ৰেকিং নিউজ কিংৰ সেটত শাহৰুখ খান আঘাতপ্ৰাপ্ত এমাহৰ বাবে বিশ্ৰামত থাকিব লাগিব বলিউডৰ সুপাৰষ্টাৰ শাহৰুখ খান শুটিংৰ সময়তে আহত হয় শাহৰুখ খান মুম্বাইত চলি আছিল নতুন ছবি কিংৰ শুটিং কিংৰ সেটত কিং খান আঘাতপ্ৰাপ্ত হৈছে এখন নতুন ছবি কিংৰ শুটিংত ব্যস্ত আছিল মুম্বাইত আৰু শুটিং কৰি থকাৰ সময়তে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় অভিনেতাগৰাকী লগে লগে হাস্পতালত ভৰ্তি কৰা হয় চিকিৎসকে এমাহৰ বিশ্ৰাম লোৱাৰ পৰামৰ্শ আগবঢ়াইছে অভিনেতাগৰাকী কিং নামৰ এখন নতুন ছবিৰ শুটিংত ব্যস্ত হৈ থকাৰ সময়তে ঘটিল এই অঘটন কিংৰ সেটত আঘাতপ্ৰাপ্ত কিং খান শাহৰুখ খান এমাহৰ বাবে বিশ্ৰামত থাকিব লাগিব অভিনেতাগৰাকী পুনৰ জনাইছো শুটিং চলি থকাৰ সময়ত আঘাতপ্ৰাপ্ত হয় মুম্বাইত ছবিখনৰ দৃশ্যগ্ৰহণৰ কাম চলি থকাৰ সময়তে ঘটে এই অঘটন ৰাজ্যত এতিয়া প্ৰচণ্ড খৰাং কেইবাখনো জিলাত অনাবৃষ্টিৰ ফলত চিৰাল ফাঁট মেলিছে খেতি পথাৰত পানীৰ অভাৱত ভূঁই ৰুব পৰা নাই কৃষক ৰাইজে কিন্তু কৃষকৰ দুৰ্দশা দূৰ কৰিবলৈ জলসিঞ্চন বিভাগে এই পৰ্যন্ত লোৱা নাই কোনো বিহিত ব্যৱস্থা খেতি পথাৰত উপযুক্ত জলসিঞ্চনৰ ব্যৱস্থা নোলোৱাৰ ফলত গৰজি উঠিছে সদৌ অসম ছাত্ৰ সন্থা জিলাই জিলাই নিৰ্বিকাৰ জলসিঞ্চন বিভাগৰ বিৰুদ্ধে আছুৱে ৰূপায়ণ কৰিছে প্ৰতিবাদী কাৰ্যসূচী গুৱাহাটীতো সদৌ কামৰূপ মহানগৰ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত প্ৰতিবাদ চানমাৰীৰ জলসিঞ্চন বিভাগৰ মুখ্য কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয়ৰ সন্মুখত আছুৱে সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ খেতি পথাৰত উপযুক্ত জলসিঞ্চনৰ ব্যৱস্থা কৰাৰ দাবীত ৰূপায়ণ কৰা হয় প্ৰতিবাদী কাৰ্যসূচী বহু পথাৰত ৰাইজে মূৰে কপালে হাত দিছে আৰু যিটো কথা হ'ল যে অসমৰ গোটেই অৰ্থনীতিৰে নিৰ্ভৰশীল কৃষিৰ ওপৰত আৰু যদি ৰাইজে এইখিনি সময়মতে ভূঁই ৰুব নোৱাৰে সময়মতে পথাৰত খেতি কৰিব নোৱাৰে তেতিয়াহ'লে খেতিয়ক ৰাইজৰ এইবাৰ চৌকাত লাল বাতি জ্বলিব গতিকে আমি বাৰম্বাৰ বিভাগক দাবী জনাই আহিছোঁ বিভাগে কিন্তু যি ধৰণে তৎপৰতাৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগে সেই ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই সেইকাৰণে আজি আমি সমগ্ৰ অসমতে জলসিঞ্চন বিভাগৰ এই ব্যৰ্থতাৰ প্ৰতিবাদত বিক্ষোভ প্ৰদৰ্শন কৰি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ গুৱাহাটীতো কামৰূপ মহানগৰ জিলা ছাত্ৰ সন্থাৰ নেতৃত্বত আমি এটা প্ৰজাতি দলে আহি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ ইয়াত আমি শান্তিপূৰ্ণভাৱে প্ৰতিবাদ কৰিছোঁ গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰিছোঁ আৰু আমাৰ মাজত আহি উপস্থিত হোৱা মাননীয় মুখ্য অভিযন্তা লঘু জলসিঞ্চন বিভাগৰ অভিযন্তাগৰাকীক আমি স্পষ্টকৈ ক'ব বিচাৰোঁ যে আপোনালোকে অতি শীঘ্ৰে খেতিয়ক ৰাইজক খেতিপথাৰত পানী যোগানৰ ব্যৱস্থা কৰক আৰু খেতিয়ক ৰাইজক পানী যোগানৰ ব্যৱস্থা কৰাৰ কাৰণে আপোনালোকে কি ধৰণে আঁচনি গ্ৰহণ কৰিব আপোনালোকে কি ধৰণে পদক্ষেপ গ্ৰহণ কৰিব সেই কথাটোত নিশ্চিত এটা আমাক আশ্বাস দিব লাগিব যাতে আমি এই আশ্বাস লৈ খেতিপথাৰৰ ৰাইজত খেতিয়কৰ যিটো অৱস্থা হৈছে যে তেওঁলোকে সকাহ পাব পাৰে আৰু অতি শীঘ্ৰে খেতিপথাৰত পানী পাব পাৰে এইটোৱে আমাৰ স্পষ্ট দাবী আৰু আমাৰ এটা কথা আমি লক্ষ্য কৰিছোঁ যে যিসমূহ আপোনালোকে কাম কৰিছে বিগত সময়ছোৱাত বিভিন্ন আঁচনি ৰূপায়ণ কৰিছে সেই আঁচনিসমূহ কিন্তু বেছিভাগে সম্পূৰ্ণৰূপে সফল হোৱা নাই ব্যৰ্থ হৈছে এই ক্ষেত্ৰত কিন্তু এটা বিভাগীয়ভাৱে তদন্ত কৰাৰো প্ৰয়োজন আছে এই ক্ষেত্ৰতো আপোনালোকে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব আৰু এইখিনি আশ্বাস আপোনালোকৰ পৰা আমি বিচাৰিছোঁ এইখিনি আশ্বাস বিশ্বাস কৰি জিলা ছাত্ৰ সন্থাৰ সভাপতি সম্পাদক ইয়াত উপস্থিত আছে কেন্দ্ৰীয় সমিতিৰ আমাৰ বিষয়ববীয়াসকল উপস্থিত আছে মই তেখেতসকলক স্মাৰক পত্ৰখন প্ৰদান কৰাৰ কাৰণে অনুৰোধ জনাইছোঁ খৰাঙৰ কাৰণে খেতিয়ক ৰাইজে মূৰে কপালে হাত দিব লগা হৈছে আৰু সেই সময়তে যিটো সময়ত জলসিঞ্চন বিভাগটোৰ আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ দায়িত্ব আছিল জলসিঞ্চন বিভাগে কিন্তু ৰাইজক সকাহ দিব পৰাকৈ কোনো ধৰণৰ কাম কৰা নাই জিলা সদৰত এই ধৰণে প্ৰতিবাদ সাব্যস্ত কৰি জলসিঞ্চন মন্ত্ৰী আৰু জলসিঞ্চন বিভাগক আমি সাৱধানবাণী দিব বিচাৰিছোঁ যে অতি শীঘ্ৰে পথাৰত ৰাইজক খেতিপথাৰত পানী দিয়াৰ ব্যৱস্থা কৰক জলসিঞ্চন বিভাগৰ দায়িত্ব হ'ল খেতিপথাৰত পানী দিয়া যেতিয়ালৈকে পানী নিদিব আমি ছাত্ৰ সন্থা ক্ষান্ত নহওঁ গতিকে অসমৰ ৰাইজৰ খেতিয়কৰ আমি সুবিধাৰ কাৰণে পানী দিবৰ কাৰণে আজি আমি ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ যদি ইয়াৰ পিছত জলসিঞ্চন বিভাগে তৎপৰতাৰে বিভাগে ব্যৱস্থা গ্ৰহণ নকৰে তেতিয়াহ'লে এই আন্দোলন কিন্তু কঠোৰৰ পৰা কঠোৰ হ'ব ইয়াত কিয় ব্যাপক হ'ব এইটো কথা নিশ্চিত ইফালে খৰাং পীড়িত নলবাৰীতো ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ নলবাৰী জিলা ছাত্ৰ সন্থাৰ উদ্যোগত সাব্যস্ত কৰি উত্তাল প্ৰতিবাদ জিলা জলসিঞ্চন বিভাগৰ অধীক্ষক অভিযন্তাৰ কাৰ্যালয় ঘেৰাও কৰি আছু কৰ্মীয়ে প্ৰতিবাদেৰে উত্তাল কৰি তোলে পৰিৱেশ জলসিঞ্চন বিভাগৰ বিৰুদ্ধে ব্যৰ্থতাৰ অভিযোগ আছুৰ
জিলাৰ যিটো অৱস্থা অনাবৃষ্টিৰ ফলস্বৰূপে নলবাৰী কৃষক সমাজে যিটো পৰিৱেশত দিন কটাবলগীয়া হৈছে তেনে পৰিপ্ৰেক্ষিতত যোৱাকালিৰ কেবিনেটে যি 5খন জিলাক বানপীড়িত জিলা হিচাপে ঘোষণা কৰিছে তাৰ পৰা নলবাৰী জিলা বাদ পৰাটো কেৱল মাত্ৰ এটা নলবাৰী জিলাক কৰা বঞ্চনাই নহয় কৃষকসকলক এটা কৰা অপমান বুলি আমি অনুভৱ কৰোঁ। আজি আমি 17খন ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে আজি জলসিঞ্চন বিভাগৰ কাৰ্যালয়ত আমি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আমাৰ প্ৰতিবাদী কাৰ্যসূচীৰ মূল কথা এইটোৱে যে আমি ছাত্ৰ সন্থাই বিগত সময়ছোৱাত বিভিন্ন সময়ত অসম যিহেতু এখন কৃষি প্ৰধান দেশ, অসম যিহেতু এখন কৃষি প্ৰধান ৰাজ্য, মানে কৃষকসকলক অসমৰ কৃষকসকলক ভালকৈ কৃষি কাৰ্য কৰিব পৰাকৈ জলসিঞ্চনৰ ব্যৱস্থা কৰিব লাগে। ইফালে মাজুলী জিলাতো প্ৰচণ্ড খৰাং, জলসিঞ্চন বিভাগে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত হাহাকাৰ লাগিছে কৃষক ৰাইজৰ মাজত। বৰষুণৰ অভাৱত মাজুলী খেতিপথাৰত মেলিছে চিৰাল ফাঁট। পানীৰ অভাৱত ভূঁই ৰুব নোৱাৰি মূৰে কপালে হাত দিছে কৃষক ৰাইজে। কৃষকৰ দুৰ্দশা দেখি এতিয়া ৰাজপথত নামিছে সদৌ অসম ছাত্ৰ সন্থা। জিলাই জিলাই আছুৱে সাব্যস্ত কৰিছে প্ৰতিবাদী কাৰ্যসূচী। মাজুলীতো জলসিঞ্চন বিভাগৰ বিৰুদ্ধে আছুৰ উত্তাল প্ৰতিবাদ। 147টা PM কেছুৱা প্ৰধানমন্ত্ৰী আঁচনিৰ যোগেদি ৰূপায়ণ কৰিছিলে। তাৰে আমাৰ মাজুলীত এটা জলসিঞ্চন বিভাগ আছে। এই জলসিঞ্চন বিভাগটোৰ দায়িত্ব কি? যদি তেওঁলোকৰ কৃষকক একো কৰি দিব নোৱাৰে তেতিয়াহ'লে তেওঁলোকে ইয়াত এই অফিচটো ইয়াৰ প্ৰয়োজনীয়তা আছে কি? বা ইয়াত থকা যিসকল কৰ্মচাৰী বিষয়া কৰ্মচাৰী সেই বিষয়া কৰ্মচাৰীসকলৰ ইয়াৰ প্ৰয়োজনীয়তা আছে কি? গতিকে এটা জলসিঞ্চন বিভাগ থকাৰ পাছত এতিয়া পথাৰত মাটি ৰুব পৰা নাই, সৰিয়হতলীৰ নিচিনা এটা মাটি হৈ আছে। গতিকে জলসিঞ্চন বিভাগৰ যিগৰাকী অভিযন্তাকে ধৰি ইয়াত যিসকল বিষয়া কৰ্মচাৰী আছে এইসকলে মাত্ৰ লুটিপুটি খোৱাৰ বাহিৰে অন্য চিন্তা চৰ্চা কৃষকৰ কাৰণে তেওঁলোকৰ চিন্তা চৰ্চা নাই। বিজ্ঞানসন্মতভাৱে তেওঁলোকে যিটো সময়ত পানী যোগান ধৰিব লাগে, কৃষকসকলক সহায় কৰিব লাগে, সেই সময়ত জলসিঞ্চন বিভাগৰ বিষয়া কৰ্মচাৰীসকলৰ অভিযান শুই আছে। আৰু বিজ্ঞানসন্মতভাৱে প্ৰতিখন পথাৰত পানী যোগান ধৰি কৃষকসকলক তেওঁলোকৰ যি প্ৰাপ্য অধিকাৰ সেই প্ৰাপ্য অধিকাৰ দিবৰ কাৰণে আমি এই আন্দোলন কাৰ্যসূচীৰ পৰা আমি দাবী জনাইছো। শাওণ মাহটোত কৃষকৰ কৃষিভূমিত বৰ্তমান সময়ত চিৰাল ফাঁটৰ তাৰ পৰিপ্ৰেক্ষিতত জলসিঞ্চন বিভাগে যিহেতু কোনো ধৰণৰ আঁচনি গ্ৰহণ কৰা নাই, কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই, তাৰ বাবে বৰ্তমান সময়ত সদৌ মাজুলী জিলা ছাত্ৰ সন্থাই বিক্ষোভ কাৰ্যসূচী গ্ৰহণ কৰিছে। আৰু মই পৰিৱেশটো দেখুৱাইছো যে সহকাৰী কাৰ্যবাহী অভিযন্তা জলসিঞ্চন বিভাগৰ এই কাৰ্যালয়ৰ সন্মুখত এনেদৰে প্ৰতিবাদী বিক্ষোভ কাৰ্যসূচী গ্ৰহণ কৰিছে সদৌ মাজুলী জিলা ছাত্ৰ সন্থাই। মই পৰিৱেশটো দেখুৱাইছো। খেতিপথাৰত পানী যোগান ধৰিব নোৱাৰা জলসিঞ্চন বিভাগ অকৰ্মণ্য জলসিঞ্চন বিভাগৰ কাম নাই। অকৰ্মণ্য জলসিঞ্চন বিভাগ হুঁচিয়াৰ। অকৰ্মণ্য জলসিঞ্চন বিভাগ হুঁচিয়াৰ। আপোনালোকে আজি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হৈছে যিহেতু জলসিঞ্চন বিভাগে কৃষকসকলৰ কোনো উপকাৰ কোনো ধৰণৰ আঁচনি গ্ৰহণ কৰা নাই। কি ক'ব? আজি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত সদৌ মাজুলী জিলা ছাত্ৰ সন্থা আমি জলসিঞ্চন বিভাগৰ আমি কাৰ্যালয় ঘেৰাও কাৰ্যসূচী গ্ৰহণ কৰিছো। আৰু বিক্ষোভ কাৰ্যসূচীৰ জৰিয়তে অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰক আমি শিকাই দিব খুজিছো যে জলসিঞ্চন নামৰ যে এটা বিভাগ আছে সেই বিভাগটো এটা চূড়ান্ত অকৰ্মণ্য বিভাগ। আজিলৈকে কৃষকসকলে মূৰে কপালে হাত দি আছে। কৃষকসকলে খেতি কৰিব নোৱাৰি মূৰে কপালে হাত দি থকাৰ পিছতো আজিলৈকে খেতি পথাৰত এই জলসিঞ্চন বিভাগটোৱে কোনো ধৰণৰ পানী যোগান ধৰিব নোৱাৰিলে। আৰু এটা চূড়ান্তভাৱে ব্যৰ্থ বিভাগ আৰু এই অকৰ্মণ্য বিভাগটোৱে কৃষকসকলক লৈ হেঁচালি খেলিছে। বিজ্ঞানসন্মতভাৱে তেওঁলোকে যিটো সময়ত পানী যোগান ধৰিব লাগে, কৃষকসকলক সহায় কৰিব লাগে, সেই সময়ত জলসিঞ্চন বিভাগৰ বিষয়া কৰ্মচাৰীসকলৰ অভিযান শুই আছে। দুৰ্নীতিত লিপ্ত হৈ ঠিকাদাৰে মই মতালি কৰি দুৰ্নীতিত লিপ্ত হৈ তেওঁলোক আজি অফিচত শুই আছে। আমি এটা কথা সদৌ মাজুলী জিলা ছাত্ৰ সন্থাই স্পষ্টভাৱে সকিয়াই দিব খুজিছো যে ঠিকাদাৰে মই মতালি নচলিব। যে দুখীয়া কৃষক ৰাইজে বৰ্তমান খেতি পথাৰত নামিব পৰা নাই, ৰুব পৰা নাই, পানীৰ অভাৱত মূৰে কপালে হাতি আছে। তাৰ পিছতো এটা বিভাগ থকাৰ পিছতো আজিলৈকে তেওঁলোকে কোনো এখন পথাৰত পানী যোগান ধৰিবৰ কাৰণে সক্ষম নহল। আৰু বিজ্ঞানসন্মতভাৱে প্ৰতিখন পথাৰত পানী যোগান ধৰি কৃষকসকলক তেওঁলোকৰ যি প্ৰাপ্য অধিকাৰ সেই প্ৰাপ্য অধিকাৰ দিবৰ কাৰণে আমি এই আন্দোলন কাৰ্যসূচীৰ পৰা আমি দাবী জনাইছো। মাজুলী জিলা ছাত্ৰ সন্থাৰ সম্পাদকগৰাকী আছে, কি ক'ব? কি দাবী থাকিব? নিশ্চয়কৈ প্ৰথম কথা ক'ব লাগিব, বৰ্তমান যিহেতু খেতি পথাৰসমূহ মৰুভূমিৰ সদৃশ পৰিৱেশ, কিন্তু তাৰ ফলপ্ৰসূ স্বৰূপে জলসিঞ্চন বিভাগটোৱে বৰ্তমানত কোনো ধৰণৰ কাণ সাৰ নাই। আমি আজি
সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত সদৌ মাজুলী ছাত্ৰ সন্থাই আমি প্ৰতিবাদ চলি পাই এটা কথা ক'ব বিচাৰিছো অতি শীঘ্ৰে যিসমূহ খেতি পথাৰ বৰ্তমান চিঞৰ ফাট বান্ধিছে সেই পথাৰসমূহ অতি শীঘ্ৰে পানী যোগানৰ ব্যৱস্থা কৰক আৰু বিজ্ঞানসন্মতভাৱে যাতে খৰালি সময়তো যাতে পথাৰ যাতে পানী যোগান কৰিব তাৰ বাবে বিভিন্ন ব্যৱস্থা আৰু বিজ্ঞানসন্মতভাৱে ব্যৱস্থা কৰিব আমি দাবী কৰিছোঁ। কপালে হাত দিবলগীয়া অৱস্থা তাৰ পৰিপ্ৰেক্ষিতত জলসঞ্চন বিভাগে কোনো ধৰণৰ আঁচনি গ্ৰহণ কৰা নাই। জোনাইত বাঢ়নি পানীয়ে ছিঙিলে ৰায়াং নৈৰ গাইড বান্ধ হাজাৰৰো অধিক পৰিয়ালৰ খেতি পথাৰ ধ্বংস হোৱাৰ পথত ডুব গৈছে 10খনতকৈ অধিক গাঁৱৰ শ পৰিয়াল জোনাইৰ অসম অৰুণাচল সীমান্ত অঞ্চলত আজি পুৱাৰ ভাগৰ পৰা হোৱা মুখলধাৰ বৰষুণৰ ফলত পাহাৰৰ পৰা বৈ অহা খৰস্ৰোতা ৰায়াং নদীয়ে আজি ছিগিলে নদীৰ বাওঁ অংশৰ প্ৰায় 100 মিটাৰ গাইড বান্ধ ছিগাৰ ফলত বিস্তীৰ্ণ অঞ্চল বানৰ কবলত পৰি সম্পূৰ্ণৰূপে জলমগ্ন হোৱাৰ উপৰিও বন্ধ হৈ পৰিছে অঞ্চলটোৰ বাট পথ নষ্ট হৈছে হাজাৰ হাজাৰ কৃষিভূমি অঞ্চলটোত থকা 2 নম্বৰ শ্ৰীৰামপুৰীয়া 12 চুক 1 নম্বৰ ৰাংকপ দেউৰী বিজয়পুৰ দেউৰী কাৰ্ডংচুক উত্তৰ কাৰ্ডংচুক ভেকেলি মধ্য লক্ষীপুৰ মেম্বাৰ চুক আদি গাঁৱকে ধৰি প্ৰায় 10খনতকৈ অধিক গাঁও সম্পূৰ্ণৰূপে ইতিমধ্যে জলমগ্ন হৈ গৃহবন্দী হৈ পৰিছে শ পৰিয়াল এই বান্ধ ছিগাৰ পিছতে হাজাৰৰো অধিক পৰিয়ালৰ ৰাইজৰ খেতি পথাৰ বিস্তৰ ক্ষতিসাধন হোৱাৰ উপৰিও সহস্ৰাধিক পৰিয়ালৰ ঘৰবাৰীৰ লগতে কেইবাখনো বিদ্যালয় পানীত ডুব যোৱাৰ আশংকা কৰিছে স্থানীয় ৰাইজে উল্লেখযোগ্য যে যোৱা বৰ্ষৰ বাৰিষাৰ সময়তে নদীখনৰ বাওঁ অংশৰ ছিগা গাইড বান্ধটো নিৰ্মাণ কৰা হৈছিল যদিও নিৰ্মাণ কাৰ্য সম্পূৰ্ণ নোহোৱাৰ বাবে এনে পৰিস্থিতিৰ অভিযোগ উত্থাপন কৰে ৰাইজে দিনৰ 12টামান বজাত মুঠাটি ভঙাৰ পিছতে আমি গম পাইছো যে ইয়াত পানী ডাঙৰ হৈছে আৰু ঘূৰি ওলাই আহি চাইছো যোৱা বছৰ কিছুমান পাৰ্কৰ পাই নেই বাঁহৰ ব্ৰুজ দিছিলে এই বাঁহৰ ব্ৰুজটো উঠাই লৈ আহিলে তাতে পেলালে তাৰ পৰা এইটো ভাগি আহিছে পানীটো দেখিছো এই আলিটো এতিয়া যদি ভাগে আমাৰ 2 নং শ্ৰীৰামপুৰে কাৰ্ডং চুক ৰাংকপ দেউৰী বিজয়পুৰ দেউৰী চৌমিল বেকেলি এনেকৈ কেইবাখন গাঁৱৰ অহা যোৱা যাতায়াতৰ ব্যৱস্থাটো অকণমান অসুবিধা হ'ব বহুতে অসুবিধা হ'ব যোৱা বছৰ আমাৰ MLA মহোদয়ে নিজে আহি ইয়াত বাঁহৰ দিছিলে কিন্তু আমাৰ সমষ্টিৰ বিধায়ক ভগৱন্তী ছাৰে আহিছিলে আৰু আমাৰ গোটেই মানে সংগঠনৰ বহুত জনা বুজা মানুহ আহিছিলে আৰু আহি পিনি বাঁহৰ হেৰি দিয়াৰ কাৰণে ভাল হৈছিলে কিন্তু এই খৰালি মাহত ৰিপেয়াৰিং নকৰাৰ কাৰণে আকৌ মানে সমস্যাটো পুনৰ সৃষ্টি হৈছে বজালীৰ সৰুপেটাত লাভ জেহাদৰ ভয়ংকৰ ঘটনা প্ৰেম প্ৰত্যাখ্যানৰ বাবে হিন্দু যুৱতীক হত্যা মনিকা বৰ্মন নামৰ যুৱতীগৰাকীক হত্যা প্ৰাক্তন প্ৰেমিকৰ ঘাতক আৰিফ আহমেদক গ্ৰেপ্তাৰ কৰি জেৰা চলোৱা হৈছে ধৃত আৰিফ যুৱতীগৰাকীৰ প্ৰাক্তন প্ৰেমিক যুৱতীগৰাকীক হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা যুৱতীগৰাকীক হত্যা কৰি ওলমাই থৈছিল মৃতদেহ ঘৰৰ ভিতৰত ৰহস্যজনক অৱস্থাত উদ্ধাৰ হৈছিল যুৱতীগৰাকীৰ মৃতদেহ 2-3 বছৰ ধৰি প্ৰেমৰ সম্পৰ্ক আছিল মনিকা আৰু আৰিফৰ যুৱতীগৰাকীক ব্লেকমেইল কৰি আহিছিল আৰিফে যুৱতীগৰাকীৰ ভাড়া ঘৰত সংঘটিত হৈছিল হত্যাকাণ্ড পুৱতি নিশা ডিঙি চেপি যুৱতীগৰাকীক হত্যা কৰিছিল আৰিফে হত্যা কৰি ওলমাই থৈছিল মনিকাৰ মৃতদেহ মনিকা বৰ্মনৰ সৰুপেটাৰ ভাড়া ঘৰত উদ্ধাৰ হৈছে মৃতদেহ যুৱতীগৰাকীৰ প্ৰকৃত ঘৰ আনন্দ বজাৰত প্ৰাৰম্ভিক অনুসন্ধান কৰোঁতে আমি দেখা পালো যে আমাৰ সন্দেহ হ'ল যে তোমাৰ সুইচাইড কেছ নহয় আৰু সুইচাইড প্লটে কৰা হৈছে ওলমাই থৈছে কিন্তু মাৰ্ডাৰ কেছ বুলি আমাৰ সন্দেহ আৰু অনুসন্ধান কৰোঁতে আমি গম পালো যে প্ৰেমজনিত সম্পৰ্ক আছিলে ছোৱালীগৰাকীৰ তেওঁৰ ভিক্টিমগৰাকীৰ নাম মনিকা বৰ্মন তেওঁৰ আৰিফ আহমেদ নামৰ এজন ব্যক্তি 21-22 বছৰীয়া তেওঁৰ প্ৰেমজনিত সম্পৰ্ক আছিলে আজি 2-3 বছৰৰ পৰা কিন্তু মনিকা বৰ্মন যিহেতু NCC কৰে আৰু তাই পঢ়া শুনাৰ প্ৰতি ধাউতি আছিলে গতিকে কিছুমান তেওঁতো এৰাই চলিব বিচাৰিছিলে সম্পৰ্কৰ পৰা আঁতৰি আহিব বিচাৰিছিলে অসমীয়া ছোৱালী বৰ্মন আৰু হয়তো মনিকা বৰ্মনৰ বৰ্তমান বেলেগ এজন ব্যক্তিৰ লগতো প্ৰেমজনিত সম্পৰ্ক হৈছিলে গতিকে এইটো আৰিফ আহমেদে এইটো এৰাব মানে তেওঁ পিছত লাগি আছিলে তেওঁক ব্যতিব্যস্ত কৰি ৰাখিছিলে ব্লেকমেইলিঙো কৰা বুলি হেৰি হৈছিলে কিছুমান ফটো তেওঁলোকৰ আগৰ ৰিলেশ্যনশ্বিপৰ আছিলে সেইখিনিও তেওঁ ভাবুকি দি থাকে আৰু ফাইনেলি সেই পৰা হেৰি কৰোঁতে প্ৰথম প্ৰাৰম্ভিক যিখিনি পাইছো আমি অনুসন্ধানত আৰু ফাইনেলি কালি ৰাতিপুৱা 3:30 পৰা 4:30 ভিতৰত এইটো তেওঁক মাৰ্ডাৰ মাৰিছে আৰু তাৰপিছত ওলমাই থৈছে
আৰু ইফালে নগাঁৱৰ কাৰ্বি আংলঙৰ জনজাতীয় যুৱতী হত্যাকাণ্ডৰ আঁৰতো লাভ জেহাদৰ সন্দেহ হত্যাকাৰী সাদ্দাম হুছেইনক গ্ৰেপ্তাৰৰ পিছতে আৰক্ষীৰ জেৰাত পোহৰলৈ আহিছে বহু বিস্ফোৰক তথ্য যুৱতীগৰাকী গাড়ীৰ ভিতৰতে ডিঙি চেপি হত্যা কৰিছিল সাদ্দামে হত্যাৰ পূৰ্বে যুৱতীগৰাকীক সাদ্দাম হুছেইনে চলাইছিল যৌন নিৰ্যাতন আৰক্ষীৰ জেৰাত যুৱতীগৰাকীক হত্যাৰ কথা স্বীকাৰ কৰিছে ঘাতক সাদ্দামে 15 জুনত বান্ধৱীৰ সৈতে ফুৰিবলৈ গৈছিল যুৱতীগৰাকী 16 জুনত নগাঁও ডিফলত পথৰ দাঁতিত উদ্ধাৰ হৈছিল কাৰ্বি আংলঙৰ ঢেণ্টাঘাটৰ যুৱতীগৰাকীৰ মৃতদেহ ৰহাৰ এটা পৰিয়ালে নিজৰ জীয়ৰী বুলি সৎকাৰ কৰিছিল যুৱতীগৰাকীৰ মৃতদেহ এমাহৰ অন্তত শুকুৰবাৰে মৃতদেহৰ ফটো প্ৰত্যক্ষ কৰি চিনাক্ত কৰে পৰিয়ালে আজি নগাঁও থানাৰ আণ্ডাৰৰ মৰঙিয়ালৰ সাদ্দাম হুছেইন নামৰ এজন ল'ৰাক আটক কৰিছোঁ ল'ৰাজন এই সন্দৰ্ভত তেওঁ জড়িত হৈ আছে নেকি ল'ৰাজন সম্পূৰ্ণভাৱে জড়িত কেনেকৈ ধৰণে জড়িত হ'ল এই ছোৱালীজনীক হত্যা কৰাৰ ক্ষেত্ৰত সেই ল'ৰাটোৱে সি তাৰ গাড়ী আছিল তাৰ গাড়ী ড্ৰাইভাৰ সেই গাড়ীত ছোৱালীজনীক নি ডিঙি চেপি হত্যা কৰিছে এতিয়ালৈকে আমি অনুসন্ধানত সিমানখিনি পাইছোঁ আমি তাক সন্ধিয়া আটক কৰিছোঁ সাদ্দামৰ ঘৰ নগাঁও থানাৰ আণ্ডাৰৰ মৰঙিয়ালত এই ছোৱালীজনী ডিফুৰ পৰা কাৰ্বি আংলঙৰ পৰা নগাঁও কেনেকৈ পালে সেই গোটেইখিনি আমি এতিয়া আৰু অনুসন্ধান কৰি আছোঁ এতিয়া আপোনালোকক তাতকৈ বেছি ক'বলৈ অলপ অসুবিধা হ'ব আমাৰ অনুসন্ধান চলি আছে এতিয়া আপোনালোকক কিমানখিনি ক'ব সাদ্দামে তাৰ ছোৱালীজনীক হত্যা কৰাটো স্বীকাৰ কৰিছে এতিয়ালৈকে আমি আৰু কাকো পোৱা নাই যদি আমি ফাৰ্ডাৰ আৰু কোনোবা জড়িত থকা পাওঁ আপোনালোকক নিশ্চয় জনাম মেঘালয়ৰ উইলিয়াম নগৰত নিশংস ঘটনা দিনৰ ভিতৰতে এগৰাকী স্কুলীয়া ছাত্ৰীক সামগং অঞ্চলত আক্ৰমণ কৰি হত্যা কৰাৰ এক নিশংস কাণ্ড সন্মুখলৈ আহিছে সকলোৰে সন্মুখতে ছাত্ৰীগৰাকীক চোকা অস্ত্ৰেৰে আক্ৰমণ কৰি হত্যা কৰে জেমছ আৰ চাংমা নামৰ যুৱকজনে অভিযুক্ত জেমছ আৰ চাংমাৰ ঘৰ উইলিয়াম নগৰৰ দাৱা গ্ৰেট হত্যাকাণ্ড সংঘটিত কৰিয়েই পলায়ন কৰে জেমছ আৰ চাংমাই মেঘালয় আৰক্ষীয়ে পলাতক হত্যাকাৰীক বিচাৰি অভিযান আৰম্ভ কৰিছে যদিও এতিয়াও কোনো সন্ধান লাভ কৰা নাই জেমছ আৰ চাংমাৰ সন্ধান দিওঁতালৈ পুৰস্কাৰ ঘোষণা কৰিছে মেঘালয় আৰক্ষীয়ে তথ্য দিয়া লোকসকলৰ পৰিচয় গোপনে ৰখা হ'ব বুলিও ঘোষণা মেঘালয় আৰক্ষীৰ উৰিষ্যাৰ বালাংগাত সংঘটিত হৈছে ভয়ংকৰ ঘটনা দুগৰাকী ছাত্ৰীক ঘৰলৈ গৈ থকা অৱস্থাত জ্বলাই দিলে দুৰ্বৃত্তই উৰিষ্যাৰ বালাংগাৰ বয়াবাৰাত সংঘটিত হৈছে এই ঘটনা দুগৰাকী স্কুলীয়া ছাত্ৰী খোজকাঢ়ি গৈ থকা অৱস্থাত তিনি দুৰ্বৃত্তই হঠাৎ আক্ৰমণ কৰে আৰু তাৰ পাছত অগ্নি সংযোগ কৰে ছাত্ৰী দুগৰাকীৰ দেহত স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰি ততাতৈয়াকৈ কৈ ছাত্ৰী দুগৰাকীৰ দেহত লগা জুই নিৰ্বাপন কৰে লগে লগে স্থানীয় চিকিৎসালয়লৈ প্ৰেৰণ কৰে অগ্নিদগ্ধ ছাত্ৰী দুগৰাকীক গুৰুতৰভাৱে অগ্নিদগ্ধ হৈছে দুইগৰাকী ছাত্ৰী দুৰ্বৃত্তৰ সন্ধানত অভিযান আৰম্ভ কৰিছে উৰিষ্যা আৰক্ষীয়ে কি কাৰণত এনেদৰে দুগৰাকী স্কুলীয়া ছাত্ৰীক জুই লগাই দিয়া হ'ল সেই কথা এতিয়াও পোহৰলৈ অহা নাই সোণাপুৰৰ মেফেয়াৰ ৰিজৰ্টত বিজেপিৰ চিন্তন বৈঠক অব্যাহত দুদিনীয়াকৈ অনুষ্ঠিত হৈছে এই বৈঠক য'ত উপস্থিত বিজেপিৰ ৰাষ্ট্ৰীয় সাংগঠনিক সাধাৰণ সম্পাদক BL সন্তোষ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৰাজ্যিক বিজেপিৰ সভাপতিৰ লগতে মন্ত্ৰী বিধায়ক সাংসদ সাধাৰণ সম্পাদক সভাপতি উপসভাপতি প্ৰভাৰীয়ে অংশগ্ৰহণ কৰিছে এই চিন্তন বৈঠকত 26 নিৰ্বাচনৰ ৰণনীতি সন্দৰ্ভত এই বৈঠকত আলোচনা আজি নিশাটো মেফেয়াৰ ৰিজৰ্টতে কটাব বিজেপি নেতা মন্ত্ৰীসকলে ইফালে কাম নকৰা বিজেপি বিধায়কৰ কৰ্তন হ'ব টিকট জনতাৰ আস্থা হেৰুৱা বিধায়কে হেৰুৱাব টিকট 26ত অহংকাৰী বিধায়কৰ কটা যাব টিকট চিন্তন বৈঠকত এই বিস্ফোৰক মন্তব্য মন্ত্ৰী অশোক সিংহালৰ এই নীতিটোৱে শুদ্ধ নীতি টিকট কটা যাব পাৰে 100% টিকটটো কটা যাব কাম নকৰিলে টিকট কটা যাব যাৰ যিজন বিধায়কে গণভিত্তি হেৰুৱাইছে ৰাইজৰ লগত সম্পৰ্ক ভাল ৰাখা নাই অভিমান আহিছে এই পাৰ্টিয়েটো এই বিধায়কক টলাৰেট নকৰে না এই বিধায়ককটো গ্ৰহণ নকৰিব লিষ্টখন দীঘলীয়া হ'ব নেকি এবাৰ টিকট কটাৰ চাওক লিষ্টখন দীঘলীয়া হয় নে নহয় সেইটো লিষ্ট ওলালেহে গম পোৱা যাব লিষ্ট নোলালে কেনেকৈ কোৱা যায় কালি যিখন মুখ্যমন্ত্ৰীৰ সৈতে বৈঠক আছিলে মুখ্যমন্ত্ৰীয়ে এই কথাটো কৈছে যে মই কাৰো মুখলৈকে নাচাওঁ যদি ৰাইজৰ আচলতে আস্থা হেৰুৱাইছে মানে অকল অসমৰ ফালে চাব লাগে আই অসমীৰ মংগল কেনেকৈ হয় আই অসমীক কেনেকৈ আমি আগুৱাই লৈ যাব পাৰোঁ আই অসমীৰ স্বাৰ্থপূৰ্তি কেনেকৈ হয় আই অসমীক কি কৰিলে আমি সেৱা কৰিব পাৰোঁ এইটোৱে চকু দিব লাগে আৰু বেলেগ ক'তো চকু দিব নালাগে কি ক'লে হয় চিন্তন বৈঠক আৰু এই বৈঠকত আমাৰ সংগঠন মন্ত্ৰী BL সন্তোষজী উপস্থিত থাকিব
আৰু আমাৰ অসমৰ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰায় 50 জন আমাৰ মন্ত্ৰী বিধায়ক সাংসদ পাৰ্টিৰ কাৰ্যকৰ্তাক মতা হৈছে আৰু নিশ্চয় 26ত ইলেকশ্যন আছে আৰু আমি 26ত চৰকাৰ কৰিব লাগিব তাৰ ওপৰত কিছুমান হয়তো আমাক নিৰ্দেশ দিব কেনেকৈ পাৰ্টিটো আগুৱাই লৈ যাব লাগিব এই কথাবিলাক চাই আলোচনা সাৰ্ভে ৰিপৰ্ট আহিব বহু বিধায়কৰ এবাৰ টিকট কটা যোৱাৰ সম্ভাৱনা আছে কালি দিলীপ শইকীয়াই কৈছে সভাপতিয়ে গণ্ডগোলীয়া বিধায়ক এবাৰ আউট হ'ব আৰু নতুন মুখে সম্ভাৱনা আছে কি ক'ব আলোচনাটো এই বিষয়টো নিশ্চয় হ'ব নিশ্চয় আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ আমি জনামতে 64 জন আমাৰ বিধায়ক আছে আৰু নিশ্চয় 126টা সমষ্টি আছে তো নতুন মুখটো নিশ্চয় আহিব নতুন ঠাইত টিকেট পাবই যাতে ধৰি লওক তিতাপৰত পাবই শিৱসাগৰত পাব নাজিৰাত পাব এনেকৈ যিবিলাক ঠাইত আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ বা আমাৰ এলায়েন্স পাৰ্টনাৰ বিধায়ক নাই সেইবিলাকত নতুন মুখৰ কথা আমি চিন্তা কৰিছোঁ নতুন মানুহক টিকেট দিয়া হ'ব ভাৰতীয় জনতা পাৰ্টি অসম তথা দেশবাসীৰ কাৰণে অতি দায়বদ্ধতাৰে কাম কৰে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত দেশে যোৱা এটা দশক আৰু অন্যহাতে অসমতো ভাৰতীয় জনতা পাৰ্টি চৰকাৰ গঠন হোৱাৰ পিছৰ সময়ৰ পৰাই সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আজি উন্নয়নৰ দিশেৰে আজি অসমখনক অসমৰ প্ৰতি জাতি জনগোষ্ঠী ভাষা ভাষী লোকক খিলঞ্জীয়া জনসাধাৰণৰ অস্তিত্বৰ বিভিন্ন প্ৰশ্নত আজি দায়বদ্ধতাৰে আমি কাম কৰিছোঁ আৰু আগন্তুক দিনত আমি কেনেধৰণেৰে আমাৰ এই সমাজখনক আৰু শক্তিশালী ৰূপত আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত কি নীতি কি চিন্তাৰে আমি আগুৱাই যাম তাৰ কাৰণে আজি ভাৰতীয় জনতা পাৰ্টিৰ এটা উচ্চস্তৰীয় বৈঠক ইয়াতে অনুষ্ঠিত হ'ব আৰু তাৰ কাৰণে আমি সকলো গোট খাইছোঁ জামুগুৰিহাটত জাপানীজ এনচেফেলাইটিছত আক্ৰান্ত হৈ এজন যুৱকৰ মৃত্যু এজন বিবাহিত যুৱকে প্ৰাণ হেৰুৱাই জে-ইত আক্ৰান্ত হৈ মৃত্যু হোৱা যুৱকজন জমিদাৰী চুকৰ অৰূপ নাথ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত হাস্পতালত চিকিৎসাধীন হৈ আছিল যুৱকজন তেজপুৰত গৃহৰক্ষী বাহিনীত কৰ্মৰত আছিল অৰূপ নাথ মৃত অৰূপ নাথৰ পত্নী 5 মহীয়া অন্তঃসত্ত্বা যুৱকজনৰ মৃত্যুত সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পৰিছে অঞ্চলটোত প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ স্বাস্থ্য বিভাগক আহ্বান জনাইছে আতংকিত গাঁওবাসীয়ে জমিদাৰী চুকৰ উদীয়মান ডেকা প্ৰায় 35-36 মান বয়স হৈছিল তেখেতৰ মৃত্যু হৈছে ইতিমধ্যে জিএমচিত তেওঁ আছিল জাপানীজ এনকেফেলাইটিছত তেওঁ আক্ৰান্ত হৈছিল আৰু তাতে তেওঁ মৃত্যু হৈছে আৰু ইতিমধ্যে হাঁহি ঘৰ পাইছিল ইয়াত সকলো ৰাইজ আছিল থকাৰ পাছত তেওঁ ঘৰৰ পৰিস্থিতিটো বেয়া হোৱাৰ কাৰণে এঘণ্টামান ৰাখি পেলাই শেষকৃত্য কৰিবৰ কাৰণে ৰাইজে ইতিমধ্যে লৈ গৈছে লগতে মই স্বাস্থ্য বিভাগক এইটোৱে আহ্বান জনাওঁ যে যিহেতু এটা এনকেফেলাইটিছৰ হৈছে গোটেই অঞ্চলটোতে ধোঁৱা বা তেনেকুৱা অন্য কিবা যদি ব্যৱস্থা আছে সেইখিনি কৰিবৰ কাৰণে স্বাস্থ্য বিভাগৰ শীৰ্ষ বিষয়াৰ লগতে চৰকাৰকো মই আহ্বান জনাইছোঁ যে বাকীখিনি মানুহকো ৰক্ষা কৰিবৰ কাৰণে তেখেতসকলে যেন পদক্ষেপ গ্ৰহণ কৰে আৰু ইয়াৰে সৈতে সময় হ'ল গাঁও চহৰ জিলাৰ খবৰৰ পৰা বিদায় লোৱাৰ নমস্কাৰ